অগপ দলে টিকট দিয়াতো কোনো আপত্তি নাই। তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল, তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব। কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত লয়। এজিপিয়ে বৰচলা দিব পাৰে, তেজপুৰত দিব পাৰে, নাওবৈচা দিব পাৰে, লখিমপুৰত দিব পাৰে, তেওঁলোকে সকলোতে দিব। কিন্তু তেওঁলোকে উঠা চিটত বিজেপিয়ে কেণ্ডিডেট ক'ত ক'ত নিদিব সেইটো আলাপ আলোচনাৰ জৰিয়তে ঠিক হ'ব। কিন্তু তেওঁলোকে যদি কয় যে নহয় বিজেপিৰ লগত মিত্ৰতা হোৱাকেইটাক বাদ দিও আৰু আমি অলপ টিকট দিব খোজো, আমি আপত্তি নকৰোঁ। অগপ দলে টিকট দিয়াতো কোনো আপত্তি নাই। তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল, তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব। কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত লয়। এজিপিয়ে বৰচলা দিব পাৰে, তেজপুৰত দিব পাৰে, নাওবৈচা দিব পাৰে, লখিমপুৰত দিব পাৰে, তেওঁলোকে সকলোতে দিব। কিন্তু তেওঁলোকে উঠা চিটত বিজেপিয়ে কেণ্ডিডেট ক'ত ক'ত নিদিব সেইটো আলাপ আলোচনাৰ জৰিয়তে ঠিক হ'ব। কিন্তু তেওঁলোকে যদি কয় যে নহয় বিজেপিৰ লগত মিত্ৰতা হোৱাকেইটাক বাদ দিও আৰু আমি অলপ টিকট দিব খোজো, আমি আপত্তি নকৰোঁ। অগপ দলে টিকট দিয়াতো কোনো আপত্তি নাই। তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল, তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব। কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত লয়। এজিপিয়ে বৰচলা দিব পাৰে, তেজপুৰত দিব পাৰে, নাওবৈচা দিব পাৰে, লখিমপুৰত দিব পাৰে, তেওঁলোকে সকলোতে দিব। কিন্তু তেওঁলোকে উঠা চিটত বিজেপিয়ে কেণ্ডিডেট ক'ত ক'ত নিদিব সেইটো আলাপ আলোচনাৰ জৰিয়তে ঠিক হ'ব। কিন্তু তেওঁলোকে যদি কয় যে নহয় বিজেপিৰ লগত মিত্ৰতা হোৱাকেইটাক বাদ দিও আৰু আমি অলপ টিকট দিব খোজো, আমি আপত্তি নকৰোঁ। অগপ দলে টিকট দিয়াতো কোনো আপত্তি নাই। তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল, তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব। কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত লয়। এজিপিয়ে বৰচলা দিব পাৰে, তেজপুৰত দিব পাৰে, নাওবৈচা দিব পাৰে, লখিমপুৰত দিব পাৰে, তেওঁলোকে সকলোতে দিব। কিন্তু তেওঁলোকে উঠা চিটত বিজেপিয়ে কেণ্ডিডেট ক'ত ক'ত নিদিব সেইটো আলাপ আলোচনাৰ জৰিয়তে ঠিক হ'ব। কিন্তু তেওঁলোকে যদি কয় যে নহয় বিজেপিৰ লগত মিত্ৰতা হোৱাকেইটাক বাদ দিও আৰু আমি অলপ টিকট দিব খোজো, আমি আপত্তি নকৰোঁ।